Hello everybody, welcome to One Alpha Classes. আজি আমি ম্যাথছৰ কেইটামান কুৱেশ্যন ডিছকাছ কৰিম। বাকি 18টা কুৱেশ্যন আমি অলৰেডি কভাৰ কৰিছো। আপোনালোকে চেনেলটোত গৈ পেলাই প্লেলিষ্টত চেক কৰি ল'ব পাৰে, ঠিক আছে? গোটেইখিনি কুৱেশ্যন আমি কেটেগৰাইজ কৰা আছে প্লেলিষ্টত ম্যাথছৰ আৰু তাৰ উপৰি জিকে কুৱেশ্যন আমি কভাৰ কৰিছো। জিকে প্লেলিষ্টত গৈ আপোনালোকে ভিডিঅ'খিনি চাব পাৰে আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব, ঠিক আছে? Okay, let's start. আজি 19 নম্বৰ প্ৰশ্নৰ পৰা আছে কি যদি k স্কয়াৰ অনুপাত m সমানুপাত m অনুপাত 16 হয় ঠিক আছে তেন্তে k স্কয়াৰ প্লাস 2m স্কয়াৰ অনুপাত k স্কয়াৰ প্লাস m স্কয়াৰ এই দুটা সংখ্যাৰ মাজৰ অনুপাত কিমান হ'ব ঠিক আছে ওকে সো আমি এই প্ৰথম অনুপাতটোৰ পৰা আমি এর ভ্যালুটো উলিয়ালাম ঠিক আছে কি আছে এটুক মই k স্কয়াৰ m m by 16 এনেকে লিখিব ঠিক আছে এটা ইয়াক যদি মই এনে ধৰণে লিখো k স্কয়াৰ ইকুয়াল m স্কয়াৰ 16 ঠিক আছে এটা আমি k এর মানটো ইয়াত পুট কৰি দিম ঠিক আছে m আছে হনে m ক্যান্সেল আউট হৈ যাব এটা আমি অনুপাত পাই যাম সেই অনুপাতটো কথাই হদিছে ওকে k স্কয়াৰ plus 2m square k square plus m square ঠিক আছে k square মানে আমি কিমান পাইছো m square by 16 m square by 16 plus 2m square হে একেদৰে k square মানে আমি পাই আছো ন m square by 16 plus m square ওকে ইয়াত আমি কি পাম m square plus 2 ষোলং কি 32 32 m square 16 ইয়াত কি পাম 16 লগত m পূৰ্ণ হ'ব ন m square plus 16 m square ঠিক আছে তলত 16 ইয়াত কি হ'ব 16 16 ক্যান্সেল আউট হৈ যাব ঠিক আছে বাকি কিমান হ'ব m square plus 32 m square মানে কি 33 m square অনুপাত 16 m square আৰু m square কিমান 17 m square হ'ব ইয়াৰ কি m square কি হ'ব ক্যান্সেল আউট হৈ যাব থাকিলে কিমান 33 অনুপাত 17 এনেকে ইয়াত যদি দুটা ভ্যালু দিটা থাকে এটা ভ্যালুক আমি আনটো ভ্যালুত কি আমি কনভার্ট কৰি পেলে আমি যেটো ইকুয়েশন টাইপৰ থাকে না তাত পুট কৰিলে আমি যেটো সাপোজ ইয়াত m আছে ন m টো ইয়াত আমি উলিয়াই ললো ঠিক আছে m টো উলিয়াৰ পিছত m টো ক্যান্সেল আউট কৰি দিলো থাকিলে কিমান 33 অনুপাত 17 ঠিক আছে এটো ফার্স্ট স্টেপ ইম্পর্টেন্ট ঠিক আছে কনভার্ট কৰি লব লাগিব নেক্সট কোয়েশ্চন ইয়াত দিস ইজ দ্য স্মিথাৰ্ছ আৰু হৰ্নাৰ বৰ্তমান বয়সৰ অনুপাত 3 অনুপাত 5 7 বছৰৰ পিছত হৰ্নাৰ বয়স হ'ব 42 বছৰ 8 বছৰৰ পিছত স্মিথাৰ্ছৰ বয়স কিমান হ'ব that is 23 22 29 31 ওকে আমি যদি সব বৰ্তমান বয়স কাৰ স্মিথাৰ্ছ আৰু হৰ্নাৰ মই s লিখি লৈছো ঠিক আছে স্মিথাৰ্ছ আৰু হৰ্নাৰ্ছৰ h লিখি লৈছো বৰ্তমান বয়সৰ অনুপাত কিমান 3 অনুপাত 5 এটো বয়স নহয় ইয়াৰ লগত সাপোজ মই ধৰি লৈছো x এটা এনে ধৰণে পূৰণ হৈ আছে মানে x টো হৈছে ফ্যাক্টৰ ইয়া উৎপাদক হেগিটো ক্যান্সেল আউট কৰাৰ পিছত আমি 3 অনুপাত 5 পাইছো ঠিক আছে সাপোজ মই x টো আছে বুলি ধৰি লৈছো ঠিক আছে তাৰ পিছত কি কৈছে 7 বছৰৰ পিছত হৰ্নাৰ বয়স হ'ব 42 বছৰ এই হৰ্নাৰ বয়স 7 বছৰৰ পিছত কিমান 42 ওকে ইয়াত খুদিছে যে 8 বছৰৰ পিছত স্মিথাৰ্ছৰ বয়স কিমান হ'ব সো আমি ইয়াৰ পৰা এটো চাব লাগিব যে 5x আছে হৰ্নাৰৰ বয়স 5x ঠিক আছে 7 বছৰৰ আগত 7 বছৰৰ পিছত কিমান আছে 42 যদি মই এটো আৰু এটো তুলনা কৰো 7 বছৰৰ পাছত 42 হৈছে গতিকে 7 বছৰৰ আগত কিমান বয়স আছিল definitely 35 years মানে এই 5x ৰ মান আমি কিমান পালো 35 x ৰ মান কিমান হ'ব 7 হ'ব এতিয়ালে x ৰ মান 7 হ'ব এই 7 টো
ইয়াৰ লগত পূৰণ হৈছে কিমান পাম 21 7 3 গুণ 21 এটা খুদিছে কি 8 বছৰৰ পিছত মেথাৰ্ছৰ বয়স কিমান হ'ব 8 বছৰ পিছত প্লাস 8 হলে কিমান 29 ঠিক আছে কারেক্ট आंसर সি ওকে ওকে নেক্সট কোয়েশ্চন যদি a/2 সমান b/3 সমান c/3 হয় ঠিক আছে তেন্তে 4a plus 3b minus c অনুপাত a plus b plus c অনুপাত কিমান হ'ব মানে a টু ভ্যালু ঠিক আছে এই ভ্যালুটো আৰু এই ভ্যালুটোৰ মাজৰ অনুপাতটো yes ঠিক আছে আমি এনেদৰে লিখিব পাৰো a/2 b/3 c/7 সমান k এটা যদি চাও আমি a মান মই কি 2k লিখিছো b মান কি 3k c মান কি 7k গতিকে এই গুটেকিটা যে অনুপাত চাও মই ন কি ক্যান্সেল হৈ যাব আলটিমেটলি কি পাম 2 অনুপাত 3 অনুপাত 7 মানে এই কে এবিলাক দি থাকিব লাগে জাস্ট আপোনালোকে যদি এনেকা ভগ্নাংশৰ ওপৰত পাই ন তেনেহলে 2 অনুপাত 3 অনুপাত 7 লিখি দিব ঠিক আছে এতিয়া আমি a b c এর মান পাই গলো 2 3 7 হয়নে এতিয়া আমি ইয়াত ভ্যালু কেটা পুট কৰিলা ফার্স্টত কি 4 into 2 ঠিক আছে প্লাস 3 into b মান কিমান 3 মাইনাস c মান কিমান 7 অনুপাত abc মানে 2 যোগ 3 যোগ 7 এফালে 4 দুগুণ 8 3 3 গুণ 9 8 17 17 পা 7 গলে কিমান 10 এফালে 2 3 5 5 7 12 এক যদি মই 2 চাও 2 5 গুণ 2 6 গুণ 12 ঠিক আছে অপশন বি নেক্সট কোয়েশ্চন এখন বিদ্যালয়ত লৰা আৰু ছোৱালী সংখ্যাৰ অনুপাত 5:8 যদি বিদ্যালয়ত 260 জন ছাত্ৰ ছাত্ৰী থাকে তেন্তে বিদ্যালয়ত ছোৱালী আৰু লৰাৰ সংখ্যাৰ মাজৰ পাৰ্থক্য কি লৰাটো মই বি বুলি লিখি লৈছো ঠিক আছে বয় ছোৱালী গাৰ্লছ ঠিক আছে অনুপাত কিমান দিয়া আছে 5 আৰু 8 মুঠ ছাত্ৰ ছাত্ৰী কিমান আছে 260 মানে লৰা আৰু ছোৱালী যদি একেলগে কৰো মানে কিমান 13 ঠিক আছে 13 ৰ মান কিমান 260 হলে 1 একর মান কিমান হ'ব 20 হ'ব ঠিক আছে এতিয়া আমাক ডিফারেন্স উলিয়াব গৈছে পাৰ্থক্যটো লৰা আৰু ছোৱালীৰ মাজত গতিকে ইয়াৰ পাৰ্থক্য কিমান আছে 8 আৰু 5 ৰ মাজত 3 আছে একত যদি 20 হয় 3 ত কিমান হ'ব 60 এনে ধৰণে ওকে নেক্সট কোয়েশ্চন 45 টকা চাৰিজন বন্ধুৰ মাজত 1/6 1/4 1/3 1/2 অনুপাতত ভাগ কৰা হৈছে কম অংক পোৱা ব্যক্তিজনে কিমান টকা লাভ কৰে প্ৰথমতে এই যি কিটা ভগ্নাংশত দি থোৱা আছে ন অনুপাত কেটা তাক আমি যেটো প্ৰকৃত অনুপাত থাকে ন নাম্বাৰছত আমি প্ৰকাশ কৰিম ঠিক আছে এটো 1/6 দিয়া আছে 1/4 1/3 1/2 গতিকে যদি আমি 6 4 3 2 গুটেকিটা লখা গলো কিমান পাম 12 পাম ঠিক আছে 12 পালে এই 12 টো এই গিটা ভগ্নাংশ লগত পূৰণ কৰি দিব লাগিব ঠিক আছে তেতিয়া আমি এটা কি প্ৰকৃত অনুপাত পাম ৰিয়েল ৰেশিও ঠিক আছে 1/6 into 12 অনুপাত 1/4 into 12 অনুপাত 1/3 into 12 অনুপাত 1/2 into 12 ইয়াত 2 পাম ইয়াত 4 3 গুণ 12 এফালে 3 4 গুণ 12 2 6 গুণ 12 এতিয়া আমি চাম কি কম অংক পোৱা ব্যক্তিজনে কিমান টকা লাভ কৰে তাৰ কাৰণে আমি কি এই গুটেকিটা অনুপাতৰ প্ৰত্যেকটোৰ ভ্যালু উলিয়াম কেনেকৈ উলিয়াম কাৰণ আমাক মুঠ দিয়া আছে না কিমান টকা 45 টকা মানে কি 2 যোগ 3 যোগ 4 যোগ 6 এই গুটেকিটা হল মুঠ যেটো মানে পইচাটো ভাগ কৰি দিছে ঠিক আছে ইয়াৰ মান কিমান 6 4 10 10 3 13 13 2 কিমান 15
এই 15 মান পালো কিমান 4500 1ৰ মান কিমান হ'ব 300 ঠিক আছে এটা কৈছে না কম অংক পোৱা কম অংক কোনটো পাইছে এইটোই পাইছে obviously 2 ঠিক আছে এতিয়া একত যদি 300 2ত কিমান হ'ব 600 হ'ব আকো ন একত যদি 300 2ত 600 ঠিক আছে অপশন বি ওকে নেক্সট কোৱেশ্চন সংখ্যা দুটাৰ অনুপাত সাপোজ দুটা সংখ্যা দিটো আছে অনুপাত কি 3 অনুপাত 7 সংখ্যা দুটাৰ যোগফল 180 সংখ্যা দুটাৰ ধনাত্মক পাৰ্থক্য ওকে অনুপাত দি আছে কিমান 3 অনুপাত 7 এটা সিম্পল না আমি আগৰ যিমানখিনি কোৱেশ্চন কৰিছো এনে ধৰণৰ প্ৰায় একে গতে দুটা যোগফল বুলি কোৱেশ্চন আমি সিম্পলি অনুপাত গিৰা যোগ কৰি দিম মানে কিমান 10ৰ মান কিমান 180 1ৰ মান কিমান হ'ব 18 পাৰ্থক্য কৈছে না ধনাত্মক পাৰ্থক্য মানে কি 7 পৰা 3 গলে কিমান 4 এই 4 মানটো বিচাৰিছে ঠিক আছে একত যদি 18 হয় 4ত কিমান হ'ব 4 ঠং 72 ঠিক আছে এনে ধৰণৰ নেক্সট কোৱেশ্চন a অনুপাত b কিমান দি আছে 3 অনুপাত 4 আৰু b অনুপাত c 1 অনুপাত 5 তেন্তে a অনুপাত c কি হ'ব আমি এক দুই ধৰণে কৰিব ঠিক আছে a অনুপাত b টো মই এনেকৈ লিখিব পাৰো নাই 3 অনুপাত সৰি 3/4 আৰু b by c 1/5 আমি ইয়াত চাম কি ইয়াত a by b b ৰ মান 4 আছে যদি আমি সব b by c b ৰ মান কিমান আছে 1 আছে গতিকে আমাৰ ফাৰ্স্ট প্ৰায়োৰিটি কি হ'ব লাগিব a b ৰ মান সমান কৰিব লাগিব যদি ইয়াত 4 আছে ইয়াতো 4 কৰিব লাগিব ঠিক আছে ইয়াত যদি 5 টকালে ইয়াতো 5 কৰিব লাগিব মানে ইয়াতো যেটো থাকিব ইয়াতো সেই একে থাকিব লাগিব মানে এটো মানে ইয়াত যি থাকিব b ৰ মান ইয়াতো b মান একে থাকিব লাগিব তেতিয়া কি হ'ব অনুপাতটো সমান হ'ব ঠিক আছে এতিয়া আমি কি কৰিম ইয়াক 4 এ পূৰণ কৰি দিম একটো ইয়াক পূৰণ কৰি দিম আৰু ইয়াৰ লগত একটো পূৰণ কৰাৰ লগে লগে ইয়াকো কৰিব লাগিব ঠিক আছে আৰু 4টো ইয়াক পূৰণ কৰাৰ লগে লগে 4টো ইয়াতো পূৰণ কৰিব লাগিব এতিয়া পাম কি ওপৰত 3 4 তলত 5 4 গুণ 20 এফালে 4 ঠিক আছে এতিয়া আমাক সুধিছে কি a অনুপাত c সো a মান 3 আছে ইয়াত সম 3 গুটে গিটাতে আছে c মান চাম c মান কি 20 আছে গতে 3 অনুপাত 20 এটো কারেক্ট आंसर ইয়াক আমি এনে ধৰণৰ কৰিব সাপোজ a b c a আৰু b অনুপাত কিমান 3 আৰু 4 b আৰু c কিমান 1 আৰু 5 একো কৰিব লাগে যদি এনে ধৰণে পাও এই সংখ্যাটো আগত যিমান খালি জায়গা আছে আমি পাতি যাম ঠিক আছে সেই একে দৰে এই সংখ্যাটো 4 আছে ন এফালে যিমান খালি জায়গা থাকে আমি পাতি যাম ঠিক আছে এতিয়া আমি যদি চাও এইটা পূৰণ কৰিম 3 গুণ 3 4 গুণ 4 4 5 গুণ 20 মানে কি পালো a b c ৰ অনুপাতটো কিমান পালো 3 4 আৰু 20 পালো ঠিক আছে আমাক লাগে কি a আৰু c কিমান পালো 3 আৰু 20 ঠিক আছে ওকে আৰু বাকি চ্যানেলটো কি কৰি লব সাবস্ক্রাইব কৰি লব ঠিক আছে বাকি আমি কি চাম আৰু ম্যাথছৰ কনসেপ্ট ভিডিও আমি আপলোড কৰিম ঠিক আছে এতিয়া জাস্ট আমি কি চাইছো এমসিকিউ এন্ড গুটেখিনি সম্ভৱ নহয় কনসেপ্টখিনি বুজাই দিবলে এতিয়া আমি ডেডিকেটেড ৰেশিও এন্ড প্ৰপৰচনৰ ওপৰত আমি ভিডিও নিম তেতিয়া গুটেখিনি কনসেপ্ট আমি শিকাই দিম ঠিক আছে এতিয়া জাস্ট আমি এমসিকিউ খিনি কভাৰ কৰি আছো আৰু গুটেখিনি এমসিকিউ ন কোনে চালে বেনিফিচিয়েল হ'ব মই কৈছো এসএসসি জিডি ঠিক আছে তাৰ পিছত আৰআৰবি এনটিপিসি ঠিক আছে আসাম পুলিশ
যি হওক AB UB SI এই তিনিটা এক্সামৰ কাৰণে খুবেই বেনিফিচিয়েল হ'ব ঠিক আছে বাকি আমাৰ জিকে ভিডিও কভাৰ আপ কৰি থোৱা আছে ঠিক আছে কভাৰ কৰি থোৱা আছে MCQ অনলি আপোনালোকক যদি টপিক ওয়াইজ কনসেপ্ট ভিডিও যদি লাগে দেন কি কৰিব কমেন্ট ইয়াৰ উপৰিও আমি অসমৰ ওপৰত কি চাম আৰু জিঅ'গ্ৰাফি তাৰপিছত হিষ্ট্ৰী ইকনমিক্স বাকি যিমানখিনি টপিকস আছে ঠিক আছে গোটেইখিনি ইয়াত কভাৰ কৰিম ঠিক আছে আমি প্ৰত্যেক দিনাই এটা ভিডিও আপলোড কৰিব চেষ্টা কৰি আছো খালি আপোনালোকক এটা কথা কম যে কিবা যদি লাগে বা কেনে ধৰণৰ ভিডিও আপোনালোকক লাগে কমেন্ট সেকশনত আপোনালোকে জনাই দিব আৰু ভিডিওটো অবভিয়াসলি লাইক কৰিব হা বাকি চেনেলটো সাবস্ক্ৰাইব কৰি দিব ঠিক আছে পাৰিলে শেয়াৰ কৰি দিব ঠিক আছে ওকে সো কালি আকৌ এটা নতুন ভিডিও লৈ আহিম ম্যাথছৰ ঠিক আছে সো আজিলৈ ইমানতে থ্যাংক ইউ সো মাচ